নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেল পংকজ লিমকালৈ। আৰু এই মুহূৰ্তত আপোনালোকক দিব ওলাইছোঁ এটা দুৰ্ঘটনা কেন্দ্ৰিক খবৰ। গোৱালপাৰাত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এটাৰ পিছত এটাকৈ পথ দুৰ্ঘটনা সংঘটিত হৈ থকাৰ মাজতে পুনৰ জিলাখনৰ ৰংজুলিত সংঘটিত হ'ল এটা পথ দুৰ্ঘটনা। আৰু ৰংজুলিত শ্মশানৰ সন্মুখতে থকা এটা ৰেলিঙত প্ৰচণ্ড খুন্দা মাৰিলে এইখন বলিনীয় বাহনে। আৰু আপোনালোকে প্ৰত্যক্ষ কৰি আছে AS13F1000 নম্বৰৰ এইখন বলিনীয় বাহন গোৱালপাৰালৈ গৈ আছিল। আৰু ধূপধাৰাৰ একেটা ফেমিলিৰ 7গৰাকীকৈ লোক তেওঁলোকে চিকিৎসাৰ বাবে চিকিৎসালয়লৈ গৈ আছিল। আৰু তেনে মুহূৰ্তত দেখিবলৈ পোৱা গ'ল যে ৰংজুলিত এই বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই এনেদৰে দলঙৰ ৰেলিঙত প্ৰচণ্ড খুন্দা মাৰে। বিধ্বস্ত হৈ পৰিছে সম্পূৰ্ণ ৰেলিং, প্ৰত্যক্ষ কৰি আছে আপোনালোকে সেই দৃশ্যাংশ। আৰু এনেদৰে ৰংজুলিত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হ'ল এই পথ দুৰ্ঘটনাটি। আৰু এই পথ দুৰ্ঘটনাৰ ফলত চালকসহ একেটা ফেমিলিৰ পুৰুষ মহিলা শিশুসহ 7গৰাকীকৈ ফেমিলিৰ মানুহ 7গৰাকী আছিলে আৰু চালকসহ 8গৰাকীকৈ লোক আহত হৈছে। ইতিমধ্যে তেওঁলোকক ৰংজুলিৰ চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে আৰু উন্নত চিকিৎসাৰ বাবে তেওঁলোকক গোৱালপাৰালৈ প্ৰেৰণ কৰাৰ পৰামৰ্শ দিছে। আৰু দেখিছে আপোনালোকে কিদৰে বিধ্বস্ত হৈ পৰিছে বাহনখনৰ সন্মুখ ভাগ। আৰু এনেদৰে এতিয়া 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত গোৱালপাৰাত সংঘটিত হৈছে এটাৰ পিছত এটাকৈ পথ দুৰ্ঘটনা। আৰু এইবাৰ গোৱালপাৰাৰ ৰংজুলিত সংঘটিত হ'ল এই পথ দুৰ্ঘটনাটি। আৰু AS13F1000 নম্বৰৰ এইখন বলিনীয় বাহনত একেটা ফেমিলিৰ 7গৰাকীকৈ লোক আছিল, য'ত পুৰুষ মহিলা শিশুসহ 7গৰাকীকৈ লোক আছিল। আৰু তেওঁলোকে চিকিৎসাৰ বাবে গোৱালপাৰালৈ গৈ আছিল। কিন্তু তেনে মুহূৰ্তত এই বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে দলঙৰ ৰেলিঙত। আৰু যাৰ পৰিপ্ৰেক্ষিতত বাহনখনৰ চালকসহ একেটা ফেমিলিৰ 7গৰাকী লোকসহ 8জন আহত হৈছে। আৰু তেওঁলোকক চিকিৎসাৰ বাবে প্ৰথমতে চিকিৎসা প্ৰদান কৰা হৈছে, প্ৰাথমিক চিকিৎসা ৰংজুলিত। আৰু তাৰপিছত তেওঁলোকক উন্নত চিকিৎসাৰ বাবে গোৱালপাৰালৈ যোৱাৰ পৰামৰ্শ দিছে চিকিৎসকে। সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰিল আটাইকেইজন লোকৰ। এটা ভয়ংকৰ পথ দুৰ্ঘটনা বুলি ক'ব লাগিব। ৰেলিঙৰ অৱস্থা দেখিলে আপোনালোকে অনুমান কৰিব পাৰিব যে কিদৰে সংঘটিত হৈছে, কিমান ভয়ংকৰ সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটি। আৰু ভাষ্য আছে, এই ভাষ্য আপোনালোকক শুনাম, কিন্তু তাৰ পূৰ্বে দেখুৱাই দিছোঁ আপোনালোকক বাহনখনৰ বিধ্বস্ত সন্মুখ ভাগ। এনেদৰে বিধ্বস্ত হৈ পৰিছে সন্মুখ ভাগ। কি হ'ল? গাড়ীখন ৰাতিপুৱা মেডিকেলত যাই আছিলে এটা ফেমিলিয়ে। ঠিক ৰংজুলিৰ শ্মশানটো দলংখনত ৰেলিংবিলাক খুন্দা মাৰি ৰেলিংবিলাক ভাঙি গ'ল। বাকী সকলোৱে দুখ পাইছে। কিমানজন আছিল মানুহ? 8জন আছিল টোটেল। ড্ৰাইভাৰলৈ 8জন আছিল, একেটা ফেমিলিৰ 7জন আছিল। বাকী খুন্দা মাৰি মানুহ অৱস্থা নাই। মানুহবিলাক মেডিকেলত আনিছে ৰংজুলিত, তাৰ পৰা ৰেফাৰ কৰিল।